বৰাক উপত্যকাৰ বাবে এটা সুন্দৰ দিন। আমাৰ গান্ধী ঘাটত বৰাক নদীৰ ওপৰত মধুৰামুখ ঘাটত এখন নতুন ব্ৰিজ হ'ব। 80 কোটি টকা আমি খৰচ কৰিম আৰু উইদিন 2 ইয়াৰ্ছ আমি ইয়াক কমপ্লিট কৰিম। ভাল কনষ্ট্ৰাকশ্যন কোম্পানী এটা কাম পাইছে, যোনে ভাল ভাল কমপ্লিকেটেড কাম আগতে কৰিছে। মই ভাবোঁ এই দলংটো সুন্দৰ কৰি হৈ যাব। আৰু বৰাকৰ ওপৰত আপোনালোকে জানে যে বহুতবিলাক দলঙৰ কাম চলি আছে। চিলঘাটৰ ওপৰত দলং 50% কমপ্লিট হৈছে। আমাৰ কৰতিগ্ৰাম সেতুৰ এই দলঙৰো কাজ অক্টোবৰৰ ভিতৰত কমপ্লিট হৈ যাব। শিলচৰত ফ্লাইঅভাৰৰ কাৰণেও চেংচন হৈছে, কণ্ট্ৰেক্টৰে কাম পাইছে। বৰাকত যিমানবিলাক ডেভেলপমেণ্ট হৈছে আগত কেতিয়াও হোৱা নাছিলে। মই বৰাকৰ ৰাইজক অভিনন্দন জনাইছোঁ।